নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে চাওক। বিজ্ঞাপনটো এইটো এডভাৰটাইজমেণ্ট ডেটেড 21 মে 2024 তাৰিখত বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটোত কি কি পদৰ কাৰণে প্ৰকাশ কৰিছে মই এইকেইটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক ইয়াতে পদ আছে দুই ধৰণৰ পদ আছে। ইয়াতে প্ৰথম যিটো পদ আছে এইটো হৈছে অফিচ এছিষ্টেণ্ট, কণ্ট্ৰেকচুৱেল হয়। ইয়াৰে নাম এটা পোষ্ট আছে, 1 পোষ্ট, আৰু ইয়াৰ যিটো চেলাৰী হ'ব চেলাৰীটো আপোনালোকৰ 18,000 হ'ব। এইটো ফিক্স পে' হ'ব। যিহেতু পদকেইটা কণ্ট্ৰেকচুৱেল হয় গতিকে ইয়াতে ফিক্স পে' দিয়া হ'ব, ইয়াতে স্কেল পে' দিয়া নহ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব ইয়াৰ কাৰণে। আৰু এই ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 2 জুন 2024 আপোনালোকৰ এই পদৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আৰু নেক্সট 2 নম্বৰ যিটো পদ আছে এই পদটো হৈছে পিয়নৰ পদ। এই পিয়নৰ পদৰ কাৰণে আপোনালোকৰ দৰমহাটো হ'ব 12,000 টকা ফিক্স পে'। আৰু ইয়াতো পদ আছে এটা। ইয়াৰ কাৰণে আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউটো হ'ব 30 জুন 2024। 30 জুন 2024 আপোনালোকৰ এইটো ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে গম পালে ইয়াতে ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে কি কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাই থাকক, মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। ইয়াৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব এই সবিশেষ মই আপোনালোকক জনাম। আপোনালোকে চাওক ইয়াতে ডাইৰেক্ট যিহেতু ইণ্টাৰভিউ হ'ব, এই পদকেইটা ক'ৰ পৰা প্ৰকাশ কৰা হৈছে সেইকেইটাও মই সবিশেষ আপোনালোকক জনাই দিম। আপোনালোকে চাই থাকক। যিটো আমাৰ অফিচ এছিষ্টেণ্টৰ পদ আছে মই সেই পদকেইটাৰ বিষয়ে ক'ব বিচাৰিছোঁ। সেই পদটোত আপোনালোকৰ কি কি বস্তুৰ প্ৰয়োজন হ'ব। যিহেতু অফিচ এছিষ্টেণ্ট পদটো আপোনাৰ কণ্ট্ৰেকচুৱেল হয়, ইয়াতে এটা পোষ্ট আছে, আপোনালোকে এইকেইটাও গম পালে। আৰু দৰমহাটো যিহেতু 18,000 টকা পাৰ মান্থ হ'ব ফিক্স পে', সেইটোও গম পালে। আৰু নেক্সট কোৱালিফিকেশ্যনৰ কথা আহিলোঁ। ইয়াতে কোৱালিফিকেশ্যনৰ কথা আহিলে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, অৰ্থাৎ আপোনালোকে BA বা BCom বা BSc পাছ কৰি থাকিব লাগিব। লগতে আপোনালোকৰ নলেজ ইন বেছিক কম্পিউটাৰ এপ্লিকেশ্যন, আপোনালোকৰ বেছিক কম্পিউটাৰ এপ্লিকেশ্যনৰ নলেজ থাকিব লাগিব। আৰু লগত আপোনালোকৰ MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, DTP, ইংলিছ এণ্ড আছামিজ এইকেইটা বস্তু আপোনালোকৰ জানিব লাগিব। যদি আপোনালোকে এইকেইটা বস্তু জানে তেতিয়াহ'লে এই পদকেইটাৰ কাৰণে আপোনালোক যোগ্য হ'ব। আৰু ইয়াত কি কি কৰা হ'ব আপোনালোকক দিয়া হৈছে মোড অফ ৰিক্ৰুইটমেণ্টটো কেনেধৰণে দিয়া হ'ব। আমাৰ দেখিছে মোড অফ ৰিক্ৰুইটমেণ্ট। ইয়াতে ৱৰ্ক ইন ইণ্টাৰভিউ, আপোনালোকৰ ইয়াতে ইণ্টাৰভিউ হ'ব। আৰু তাৰপিছতে আপোনালোকৰ আৰু এটা ইণ্টাৰভিউ হ'ব, এইটো কি হৈছে কম্পিউটাৰ স্কিল টেষ্ট কৰা হ'ব। কম্পিউটাৰ আপোনালোকৰ স্কিল টেষ্টটো ইয়াতে হ'ব। এইকেইটা বস্তু হ'ব। আৰু ইয়াতে পোষ্টটো আপোনাৰ যিহেতু পোষ্টটো আপোনালোকৰ ইয়াতে 1 ইয়েৰৰ কাৰণে দিয়া হৈছে। আৰু ইয়াতে বয়সৰ সীমাটো উল্লেখ কৰা আছে। বয়সৰ সীমাটো আপোনালোকৰ মিনিমাম 21 বছৰ আৰু মেক্সিমাম 40 ইয়াৰ্ছ। 40 ইয়াৰ্ছ আপোনালোকৰ 21ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে হ'লে এই পদটোৰ কাৰণে আপোনালোকে যোগ্য বুলি ধৰা হ'ব। আৰু ইয়াতে চাওঁ নেক্সট যিটো পদ আছে আমাৰ পিয়নৰ পদটো, আমি পিয়নৰ পদৰ কাৰণে চাওঁ। পিয়নৰ পদটো আপোনালোকে দেখিছে কণ্ট্ৰেকচুৱেল পদ, এটা পদ আছে। আৰু ইয়াৰো দৰমহাটো 12,000 টকা, এইটো পাৰ মান্থ ফিক্স পে' হ'ব। আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যনটো মিনিমাম আপোনালোকৰ 8 পাছ হ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। 8ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব, ৱৰ্ক ইন ইণ্টাৰভিউ ডেটটো মই আপোনালোকক অলৰেডি আগত কৈছোঁৱেই, আৰু মই আগত আৰু কৈ দিম, আপোনালোকে চাই থাকক।
আপোনালোকে এইটো পদটো হ'ব পিয়নৰ পদটো আপোনালোকক 1 বছৰৰ কাৰণে দিয়া হৈছে। ইয়াতে বয়সৰ সীমাটো উল্লেখ আছে, বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এইকেইটা আহিলে আৰু আমাৰ বিজ্ঞাপনটোত কিবা উল্লেখ আছে নেকি আমি চাওঁ, কি বস্তু প্ৰয়োজন আপোনালোকৰ আছে। এই পদকেইটাৰ কাৰণে আপোনালোকৰ জেনেৰেল যিটো ইনষ্ট্ৰাকশ্যন হয়, ইনষ্ট্ৰাকশ্যনকেইটা মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে এই পদৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াতে উল্লেখ কৰা মতে আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু আপোনালোকৰ যিহেতু দুটা পদ আছে, পদ 1টো আপোনাৰ অফিচ এছিষ্টেণ্ট আৰু পদ 2টো হৈছে পিয়নৰ পদ। আৰু মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক, অফিচ এছিষ্টেণ্ট পদৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ হ'ব 2 জুন 2024 10 AM 10 বজাত, ৰাতিপুৱা 10 বজাত আপোনালোকৰ এই ইণ্টাৰভিউটো হ'ব। আৰু যিটো পিয়নৰ পদ তাৰ কাৰণে 30 জুন 2024 10 বজাত আপোনালোকৰ এইটো পদৰ কাৰণেও ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে ইণ্টাৰভিউ ডেটকেইটা অলৰেডি গম পালেই। গতিকে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকে কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকৰ 8:30 to 10:30 লৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হ'ব। তাৰ পাছতে আপোনালোকৰ 10:30ত আপোনালোকৰ এইটো কাউন্সেলিং হ'ব। তেনেধৰণে প্ৰচেছবিলাক চলিব। আৰু ইয়াৰ যিখিনি পদ আছে পদখিনিৰ কথা আপোনালোকে গম পালেই। এই পদকেইটা হৈছে আপোনালোকৰ যোৰহাট ডিষ্ট্ৰিক্টত হয়, যোৰহাট আপোনালোকৰ জুডিচিয়াৰীত হয়। গতিকে আপোনালোকে এই পদকেইটাৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আপোনালোকে যোৰহাট জুডিচিয়াৰী যিটো অফিচিয়েল ডিপাৰ্টমেণ্টৰ যিটো ৱেবছাইট হয়, ৱেবছাইটত যাব লাগিব। এই ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ, এইটো www.jorhat.dcourts.gov.in। এই ৱেবছাইটত যদি আপোনালোকে যায় তেনেহ'লে বিজ্ঞাপনটো পাব আৰু ইয়াতে সবিশেষ আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। আছাম গেজেট পাৰ্ট 9ৰ ফৰ্মখন ফিল আপ কৰি আপোনালোকে দিব লাগিব। আৰু ফৰ্মৰ লগত আপোনালোকে কি দিব লাগিব, এইকেইটা বস্তু মই আপোনালোকক ডিটেইলছ কৈ দিব বিচাৰিছোঁ। কি ডকুমেণ্টছ আপোনালোকে লগত জমা দিব লাগিব। ইয়াৰ লগত আপোনালোকে জমা দিব লাগিব SSLCৰ আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড, অৰ্থাৎ এইটো এজ প্ৰুফৰ কাৰণে দিব লাগিব। এইটো নাম্বাৰ 1 পদটোৰ কাৰণে দিয়া হৈছে। আৰু নাম্বাৰ 2 পদৰ কাৰণেও আপোনালোকে SSLC এডমিট কাৰ্ড যদি আছে তেনেহ'লে আপোনালোকে দিব, নহ'লে স্কুল চাৰ্টিফিকেট দিব লাগিব এজ প্ৰুফৰ কাৰণে, এইটো পিয়নৰ পদৰ কাৰণে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ চাৰ্টিফিকেটখিনি আপোনালোকে দিব লাগিব। আৰু কম্পিউটাৰ এডুকেশ্যন যিটো চাৰ্টিফিকেট এইটো আপোনালোকে দিব লাগিব অফিচ এছিষ্টেণ্ট পদৰ কাৰণে। আৰু চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন ইফ এনি যদি আছে তেনেহ'লে আপোনালোকে অফিচ এছিষ্টেণ্টৰ পদৰ কাৰণে আপোনালোকে এইটো শ্ব' কৰিব পাৰিব। লগত আপোনালোকৰ 2 কপিজ অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে দিব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব। যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ কিবা চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে এইটো প্ৰডিউচ কৰিব পাৰিব। এইখিনি ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি দিব লাগিব। আৰু আমি চাওঁ এতিয়া আমি যিহেতু পদটো ক'ত ওলাইছে আমি এইখিনি সবিশেষ গম পালোৱেই। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে যিটো অফিচিয়েল এড্ৰেছ হয়, আপোনালোকে ফৰ্মটো ক'লৈ পঠাব লাগিব সেই এড্ৰেছটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। যিটো এড্ৰেছত আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব, সেইটো অফিচ অফ দ্য, আপোনালোকে এইটো এড্ৰেছটো দেখিছে, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি যোৰহাট, ডিষ্ট্ৰিক্ট যোৰহাট কোৰ্ট কমপ্লেক্স যোৰহাট। আৰু এই এড্ৰেছত আপোনালোকে পঠাব লাগিব। এই এড্ৰেছত আপোনালোকে হ'ব আৰু ইণ্টাৰভিউবিলাকো এই এড্ৰেছতে হ'ব। আপোনালোকে এইখিনি গোটেইখিনি গম পাব। আপোনালোকে সবিশেষ জানিবলৈ হ'লে আৰু বিশেষকৈ যদি আৰু জানিব বিচাৰে তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব। অফিচিয়েল ৱেবছাইটত গ'লে সকলোখিনি কথা ভালধৰণে জানিব পাৰিব। থেংক ইউ।